মোৰ সিদিনা তেতিয়া মইতো গম পালোহেঁতেন যে জুবিনৰ গা বেয়া, তেতিয়া হয়তো মইতো নাজানো ছিংগাপুৰ যাব বুলি, মই প্ৰসংগই ওলোৱা নাই আৰু মই ইমান খবৰ নাৰাখোঁ। মইতো ডেফিনেটলি ক'লোহেঁতেন যে জুবিন যোৱাটো উচিত নহয়, মানে বাধাই দিব লাগিছিল। তেওঁ আচলতে যাব দিব নালাগিছিল বুলিয়ে মই ভাবোঁ, কাৰণ মই যিখিনি সময় পাইছোঁ তাক মই টাচ কৰোঁতে বহুত সুস্থ যেন লগা নাছিল। সেইখিনি বস্তু আমি জুবিন গাৰ্গ এটা স্পেচিয়েল শ্ব' উলিয়াইছোঁ পৰহি ওলাব, তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ, তাৰ পৰাই আপোনালোকে পালে। মইতো চিনি নাপাওঁ নহয়, মই নাজানো তেওঁলোকৰ, কাৰণ মোৰতো লিংক নাই এই কথাবোৰ। জুবিনৰ লগত সময় তেনেকৈ কাশ্মীৰ মিত্ৰৰ নামটো সিদিনা শুনিছোঁ ৰিজাৰ্ভ কৰিছে, মই নামে শুনা নাছিলোঁ। এজন পৰিপক্ক ৰাজনীতিক হিচাপে তেওঁ কথাটো বিবেচনা কৰিলে, তাত কোনো মই জবৰদস্তি বা মই কোনো প্ৰেছাৰ দিয়া নাই, কিন্তু তেওঁ যদি বিবেচনা নকৰে সেইটো মই কি কৰিব পাৰোঁ। তেওঁ যদি ভাবিছে যে এইটো মই ভুলকৈ কৰিছোঁ, তেওঁ বিবেচনাৰ কথা, মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু মই তেনেকৈ ভাবোঁ যে এইখিনি সময়ৰ আৱেগিক মুহূৰ্তখিনি আমি অকণমান সাৱধানে মানসিক দৃষ্টিৰে লক্ষ্য কৰি মনস্তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাই অকণমান, মই যেনেকৈ লিখিছোঁ সেইখিনিয়ে মই আৰু লিখিছোঁ যে তেওঁ বিবেচক পৰিপক্ক ৰাজনীতি, যদি পৰিপক্ক ৰাজনীতিকে অকল মই ভাবিছোঁ তেওঁ বিবেচনাৰে কথাটো চাব, তেওঁ বিবেচনাৰে যিটো কৈছে সেইটোৱে তেওঁৰ সিদ্ধান্ত। মই কিতাপ মই একো ক'বলগীয়া নাই।